টিয়কৰ লাদৈগড়স্থিত বীৰ লাচিত মৈদামত শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ প্ৰায় 200 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ চলি থকা বীৰ লাচিত প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বুজ লয়। লগতে আগন্তুক ডিচেম্বৰ অথবা 2025 চনৰ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ প্ৰকল্প ৰাইজৰ বাবে মুকলি কৰা হ'ব বুলি মত প্ৰকাশ কৰে। ইফালে উক্ত কাৰ্যসূচীতে মুখ্যমন্ত্ৰীগৰাকীয়ে উজনি অসমৰ বিশেষকৈ যোৰহাট বাইপাছৰ পৰা শিৱসাগৰ পৰ্যন্ত 4 লেনযুক্ত পথৰ দুৰৱস্থা নিজে প্ৰত্যক্ষ কৰি জনায় যে ইতিমধ্যে উক্ত কামৰ নতুন নিবিদা তথা নিৰিখেৰে অনতিপলমে সম্পূৰ্ণ কৰি ৰাইজক সকাহ দিব। পূৰ্বে কিছু নিৰিখৰ বাবে তথা ঠিকাদাৰী প্ৰতিষ্ঠানক হেমাহিৰ বাবে বিগত বহু বছৰ পথছোৱা সম্পূৰ্ণ হোৱা নাই যদিও এইবাৰ পথছোৱা সম্পূৰ্ণ হোৱাৰ পথত বুলি কৈ ৰাইজক কিছু সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। ইফালে যোৰহাটৰ এগৰাকী চৰকাৰী বন বিষয়াক দুৰ্নীতি নিবাৰক শাখাই হাতেলতে কৰায়ত্ব কৰাৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰৰ পদক্ষেপ অহৰহ চলি থাকিব বুলিও মত প্ৰকাশ কৰে। লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভ উদ্বোধন কৰিছিল, কিন্তু প্ৰকল্পটোৰ কাম আমি দ্বিতীয় পৰ্যায়ত কৰাৰ বাবে সিদ্ধান্ত লৈছিলোঁ। এতিয়া আমাৰ দ্বিতীয় পৰ্যায়ৰ কামো তীব্ৰ গতিত চলি আছে। ডিচেম্বৰ মাহলৈকে 2টা মিউজিয়ামেৰে সৈতে অডিটৰিয়ামেৰে সৈতে আমাৰ গোটেই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিব। মই প্ৰকল্পটোৰ বুজ ল'লোঁ। 2-3টা সিদ্ধান্ত ল'বলগীয়া আছিল। আমি ইয়াত সৰুকৈ ইনডোৰ হল এটা, যাতে খেলা ধূলাও ইয়াৰ ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীয়ে কৰিব পাৰে, তাৰ কাৰণেও এটা প্ৰভিজন কৰিব দিছোঁ, যাতে গাঁৱৰ বা ওচৰৰ ল'ৰা ছোৱালীখিনিয়ে বেডমিণ্টন টেবুল টেনিছ খেলিব পাৰে। অডিটৰিয়াম এটাও থাকিলে, চিলড্ৰেন জ'ন এটাও থাকিলে, যাতে ল'ৰা ছোৱালী আহি খেলা ধূলা কৰিব পাৰে, অলপ খেলা ধূলাৰ বস্তুও থাকিলে। মিউজিয়াম ডাইৰেক্টৰ মিউজিয়ামৰ টীম এটা অহা সপ্তাহত আহিব যে 2টা মিউজিয়ামত আমি কেনেকুৱা ধৰণৰ সামগ্ৰী ৰাখিম বা কেনেকুৱা ধৰণৰ সামগ্ৰী আমি প্ৰদৰ্শন কৰিম। গতিকে ডিচেম্বৰ মাহলৈকে প্ৰকল্পটো হৈ গ'লে সমান্তৰালভাৱে যাতে আনুষংগিক কামখিনিও হৈ যায়, তাৰ কাৰণে আমি চকু দিছোঁ। আৰু সেইকাৰণে মই আজি আহিছিলোঁ, গোটেইটো এবাৰ চাই গ'লোঁ আৰু বাকী যিখিনি ক'ব লাগে মই আমাৰ কমিশ্যনাৰ PWD কৈছোঁ, তেনেকৈ হৈ থাকে। ৰাইজৰ কাৰণে স্যাৰ কেতিয়া আশা কৰিছে মুকলি কৰি দিব পাৰিব? এতিয়াতো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিটো ৰাইজে আজিও আহি চাব পাৰে। ইয়াত মৈদাম আছে, প্ৰতিমূৰ্তি আছে, কিন্তু গোটেই প্ৰকল্পটো মই ভাবোঁ হওঁতে ডিচেম্বৰ 2024 বা এপ্ৰিল 2025 এই সময়ছোৱাৰ ভিতৰতে সম্পূৰ্ণ হৈ যাব। টিয়কৰ পৰা যোৰহাটলৈ আপুনি দেখিছে টিয়কৰ পৰা যোৰহাটৰ ৰাস্তাটো নেশ্যনেল NHIDCL নতুনকৈ নিবিদা কৰি বৰ্তমানৰ মূল্যত নতুনকৈ কণ্ট্ৰেক্টৰ দিছে আৰু তেওঁলোকে মোক কৈছে যে জাজি পৰ্যন্ত ডিচেম্বৰ মাহত তেওঁলোকে শেষ কৰি দিব আৰু বাকীখিনিও তেওঁলোকে নিবিদাবিলাক কৰি আছে। কোনোবাটো এই সপ্তাহত সম্পূৰ্ণ হ'ব, কোনোবা 15 দিনত সম্পূৰ্ণ হ'ব। মই ভাবোঁ যে 2024 চন ভিতৰত আমি এই ৰাস্তাটো এটা যথেষ্ট ভাল ৰূপত আমি দেখা পাম। বহুত মাটি এতিয়াও অধিগ্ৰহণ কৰি থোৱা আছে, ৰাইজে মানে এৰি দিয়া নাই। আপুনি কিবা আশা ক'ব নেকি? সেইবিলাকৰ ওপৰত মই কি কমেণ্ট দিম আৰু, কিন্তু যাক ৰাইজে যেতিয়া মাটি যিহেতু মূল্য ৰাইজে লৈছে, গতিকে কণ্ট্ৰেক্টৰে যেতিয়া মাটি বিচাৰিব ৰাইজে ডেফিনেটলি দিব। তেওঁলোকেনো মাটিটো চৰকাৰ তেওঁলোকে কয় যে অধিগ্ৰহণৰ কাৰণে আমাৰ দেৰি হৈছে, এনেকৈ কয়। মই যিমান দূৰ জানো আমাৰ ইয়াত 100% LA হৈ গৈছে, কাৰণ আমাৰ ৰিভিউ মিটিংবিলাকত লেণ্ডক লৈ কোনো সমস্যা নাই বুলি কয় NHIDCL। আগত এটা সময়ত আছিলে, কিন্তু এতিয়া মাটিক লৈ তেওঁলোকৰ কোনো সমস্যা নাই। চৰকাৰৰ এই দুৰ্নীতিপৰায়ণ বিষয়াৰ বিৰুদ্ধে দায়িত্ব অব্যাহত আছে। আজি যোৰহাটৰ মাজমজিয়াত ৰেঞ্জাৰ এজনে বহুত টকা সৰু কাম এটাৰ কাৰণে লৈ ধৰা পৰিছে। আজি 30,000 টকা লওঁতে তেওঁ হাতে লোতে ধৰাত পৰিছে আৰু গ্ৰেপ্তাৰো কৰিছে। আৰু আমাৰ চৰকাৰৰ এই প্ৰচেষ্টাটো চলি আছে। তাৰ কাৰণে 2-এজনে আমাক বেয়াও পাইছে যে ইমান ষ্ট্ৰিক হ'ব নালাগে, কিন্তু আমাৰ ফালৰ পৰা ষ্ট্ৰিকনেছটো আছে। আৰু এইটোত উচ্চপদস্থ বিষয়াৰ পৰা তললৈকে কোনেও এতিয়ালৈকে সাৰি যোৱা নাই। ৰাইজে যিমানেই আমাক খবৰ দিছে, সহযোগিতা কৰিছে, আমি তেওঁলোকে একশ্যন লৈছোঁ আৰু এই প্ৰক্ৰিয়াটো চলি থাকিব। মই আজিতো লাচিতৰ ষ্টেচু চাব আহিছোঁ, কেতিয়াবা FIU আহি যাম। অসম আদিত্য টিয়ক।